দৃষ্টি চাকৰি আপ আপ দৃষ্টি চাকৰি আপ চিধা চিধি গৈ আছে এতিয়া পালে আৰু পালে 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 মাৰ মাৰ দৃষ্টি চাকৰিয়া নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ লগতে আমাৰ হাৰপাৰা গাঁও পঞ্চায়ত অন্তৰ্গত সমূহ ৰাইজৰ লগতে অসমবাসী ৰাইজক ৰংবাউন কৃষক কোঅপাৰেটিভ ছ'চাইটিৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনাইছোঁ। লগতে আমি এই কাৰ্যসূচীটো আমাৰ প্ৰায় 2008 পৰা এতিয়া আমি 16 বছৰত ভৰি দিছোঁ। 16 বছৰ এনেকুৱাকৈ বিভিন্ন ধৰণৰ ৰাতিপুৱা খেল ধেমালি অনুষ্ঠান আয়োজন কৰোঁ প্ৰায় 11মান বজাত। সন্ধিয়াৰ পৰত আমি এনেকুৱা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান স্থানীয় শিল্পী কিছুমানৰ দ্বাৰাই আমি এই অনুষ্ঠানটো চলাই আহিছোঁ। এইবাৰ অলপ বহল বৃদ্ধি কৰা গৈছে। তাৰ লক্ষ্য উদ্দেশ্য হ'ল আমি একেলগে মিলি কাম কৰিব লাগে, একলগ হৈ আমি কাম কৰিব লাগে। মানুহৰ আজি অসমত দেখিবলৈ পাইছোঁ বিভিন্ন অনুষ্ঠান আছে, কিন্তু প্ৰায় মানুহ একলগ হৈ কাম কৰাৰ মানসিকতাটো নোহোৱা হৈছে। কিন্তু বিভিন্ন জনগোষ্ঠীয়ে প্ৰায় একলগ হয়, বহুতখিনি মানুহে একলগ হৈ কাম কৰে। আমিও সেনেকুৱা একলগ হৈ কাম কৰাৰ এটা প্ৰয়াস কৰিছোঁ। আৰু যিখিনি ফ্ৰী টাইম আমাৰ মানুহখিনিৰ ৰাতিপুৱা ধৰক 6 বজাৰ পৰা আমি 4:30 বজা 8 বজালৈ কাম কৰোঁ, তাৰপিছত নিজৰ কামত সকলোৱে গুচি যায়। এনেকৈ আমি কাম কৰি আছোঁ। বৰ্তমান আমি শালি খেতি কৰি চপাই হৈ গ'ল। শালি খেতি প্ৰায় আমি 80 বিঘা কৰিছোঁ আৰু ড্ৰোনৰ সহায়েৰে আমি সাৰ দিছোঁ। আমাক কেভিকেৰ পৰা আমাক সহায় কৰিছে বিভিন্ন বীজৰ ক্ষেত্ৰতে হওক বা কিবাই হওক। আৰু আমাৰ যিটো আমাৰ বৰদুৰ চাৰ্কল ADO বাইদেউ নতুনকৈ আহিছে, তেখেতেও আমাক হেল্প কৰিছে বহুতখিনি ক্ষেত্ৰত।